মৰমৰ ছাত্ৰ-ছাত্ৰী, ২ নম্বৰ অংকটোলৈ মন কৰা। তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা। অৰ্থাৎ এই তলৰ অংকবোৰ যেনেদৰে ক ৭ ৬ ৩ ৯ ৪ ইয়াত ক'ত ঘেৰ দিয়া আছে? ইয়াত ৩ত ঘেৰ দিয়া আছে। এতিয়া আমি ইয়াৰ স্থান মান কিমান ৩ৰ উলিয়াব লাগে। এতিয়া চোৱা, ক নম্বৰ ৭ ৬ ৩ ৩ত ঘেৰ দিয়া আছে ৯ ৪। এতিয়া ইয়াৰ স্থান মান উলিয়াম। ইয়াত সমাধান, ইয়াত ৩ অৰ্থাৎ ৩ত ঘেৰ দিয়া আছে ৩ৰ স্থান মান কিমান হ'ব চোৱা। ৩ ক'ত আছে? ইফালৰ পৰা হিচাপ কৰি একক, দশক, শতক। অৰ্থাৎ ৩ৰ পাছত একক, দশক, শতক অৰ্থাৎ ৩ শ। এতিয়া ৩ৰ পাছত কেইঘৰ আছে? এঘৰ দুঘৰ অৰ্থাৎ ২টা শূন্য বহাই দিলেই হ'ব। তাৰ মানে ৩ৰ স্থান মান হৈছে ৩০০। একক, দশক, শতক, একক, দশক, শতক ৩০০। বা এনেকৈ মন কৰিবা যে যিকোনো সংখ্যা ধৰা ৩ আছে, ৩ৰ পাছত কেইঘৰ আছে? এঘৰ দুঘৰ। ২টা শূন্য বহাই দিলেই ইয়াৰ স্থান মান হৈ যাব। খ নম্বৰটো চোৱা। খ নম্বৰটো কি হ'ব? ২ ৩ ৫ ৪ ৩ ৭। ইয়াত ক'ত ঘেৰ দিয়া আছে? ইয়াত ২ত ঘেৰ দিয়া হৈছে। সমাধান ২ৰ স্থান মান ২ পাতি দিম। এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ অৰ্থাৎ ৫টা শূন্য বহাম। ২টা ৩টা ৪টা ৫টা। তাৰমানে একক, দশক, শতক, হাজাৰ, অযুত, লাখ অৰ্থাৎ ২ লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ অৰ্থাৎ ২ লাখ। অৰ্থাৎ ২ৰ পাছত ৫ ঘৰ থাকিলে ই লাখ হয়। ২ লাখ। ২ৰ স্থান মানটো কিমান পালো আমি? ২ লাখ পালো। গ নম্বৰ চোৱা। গ নম্বৰটো কি দিয়া আছে? ৪ ০ ৯ ৮ ৫ ৪ ৩। ইয়াত ঘেৰটো ক'ত দিয়া হৈছে? ৯ত ঘেৰ দিয়া হৈছে। আমি ৯ৰ স্থান মানটো উলিয়াব লাগে। সমাধান, এতিয়া চোৱা ৯ৰ স্থান মান কি হ'ব কোৱা এতিয়া? ৯টো লিখি ল'বা। তাৰপিছত কেইটা শূন্য বহিব ৯ৰ পাছত? ১ ২ ৩ ৪। ১ ২ ৩ ৪। কিমান হ'ল এতিয়া? একক, দশক, শতক, হাজাৰ, অযুত অৰ্থাৎ ৯ৰ স্থান মানটো ৯ অযুত। ঘ নম্বৰটো চোৱা। ৩ ৪ ৭ ৮ ৫ ৯ ২ ৪। ইয়াত ক'ত ঘেৰ দিয়া হৈছে? ৩ত ঘেৰ দিয়া হৈছে। সমাধান ৩ৰ স্থান মান ৩ পাতি কেইটা শূন্য বহিব কোৱা এতিয়া তোমালোকে? ১ ২ ৩ ৪ ৫ ৬ ৭।
7টা শূন্য বহিব 3 4 5 6 7 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ 3 কোটি ইয়াত 3 স্থানমান হৈছে 3 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ 3 কোটি অৰ্থাৎ আমি এই ধৰণে অংকটো কৰিম অৰ্থাৎ তোমালোকে য'ত ঘেৰ দিয়া আছে সেই সংখ্যাটো পাতিবা আৰু তাৰ পাছত কেইঘৰ হৈছে সেইটাই শূন্য বহুৱাবা অৰ্থাৎ সেই ধৰণে শূন্য বহুৱালেই তোমালোকৰ তাৰ স্থান মানটো পাই যাবা অৰ্থাৎ আখৰে যদি লিখা তেতিয়াহ'লে 3 কোটি লিখিবা হিচাপ কৰিবা আৰু যদি সংখ্যাৰে যদি লিখা হয় তেতিয়াহ'লে শূন্যকেইটা বহুৱাই দিলেই গম পাবা তাৰ স্থান মানটো কিমান ওলাই পৰিব আজিলৈ হ'ব যদি তোমালোকে অংকবোৰ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ধন্যবাদ